বন্ধুসকল, আজি আপোনালোকক দেখুৱাম পটল খেতিৰ লগা বেমাৰৰ বিষয়ে আপোনালোকক জনাম যে পটল খেতিত যে বহুত বেমাৰ হয়। এই বেমাৰবিলাক যে আপোনাক দেখুৱাই আছোঁ যে বন্ধুসকল, আপোনালোকে যদি পটল খেতি কৰে, পটল খেতি কৰিলে অলপ সাৱধানে কৰিব লাগে। যিহেতু পটল খেতিত আপোনাৰ সকলো সময়তে লক্ষ্য ৰাখিব লাগে যে পটল খেতি বেমাৰে পায়। এইটো চাওক, এইটো এটা বেমাৰ। এই পটল খেতিত এইটো এটা বেমাৰ, আগ মৰি গ'ল। এই আগ মৰা বেমাৰটো এইটো বহুত ডাঙৰ বেমাৰ। এইটো ফটককৈ একদম খেতিটো একদম শেষ কৰি দিব পাৰে এই বেমাৰটো। আৰু দেখুৱাই আছোঁ, এইটো চাওক, এইটো আছে, এইটো চাওক, এইটো এই পটল খেতিত বিভিন্ন বেমাৰ হয়। ইয়াৰ মাজত এইটো এটা ডাঙৰ বেমাৰ। এই পটল খেতি যদি আপুনি ইফালে চাওক, ইয়াতো আছে, এই চাওক, এই বেমাৰটো আৰু দেখুৱাই আছোঁ, যাৰো বহুত আছে এনেকুৱা। চাওক, অৱস্থা বেয়া কৰি দিছে। আমাৰ খেতিত বেমাৰটো পাইছে, এই বেমাৰটো। সেইকাৰণে আমি দেখুৱাই আছোঁ যে আপোনালোকে দেখুৱাই দিওঁ, যাতে আপোনালোকৰ খেতিটো আপোনালোকে আগতে লক্ষ্য ৰাখিব। এইটো চাওক, এইটো চাওক, এইটো পটল খেতিৰ এটা বেমাৰ। এই পটল খেতিৰ বেমাৰটো আমি ফটককৈ নিৰাময় কৰিব নোৱাৰোঁ, কাৰণ এইটো আপোনাৰ যি ঔষধ ব্যৱহাৰ নকৰক কিয়, ই লাহে লাহে বৃদ্ধি পাই থাকে। যদি এনেকুৱা বেমাৰটো পায়, তেতিয়া লগে লগে আপোনালোকে হেৰি কৰিব যে আপুনি ঔষধ দিব লাগিব। ঔষধটো বেলেগ ঔষধ নিদিব। ইয়াতো চাওক, ইয়াত আৰু এটা প্ৰব্লেম আছে। এই চাওক, মই দেখুৱাই আছোঁ, এই বস্তুটো এইটোৱে কিন্তু এই আগটো খাই দিয়ে। দেখা পাইছে বন্ধুসকল, এইটো চাওক, এই বস্তুটোৱে যে আগটো খাই দিয়ে, আৰু আগ খাই দিয়াৰ কাৰণে এনেকুৱা হৈ যায়। সেইকাৰণে আপোনালোকে কাম এটা কৰিব লাগিব যে লগে লগে ঔষধ দিব লাগিব, কীটনাশক ঔষধ আপোনালোকে দিলে। আৰু কীটনাশক ঔষধ আপুনি ইমান পাৱাৰটো দিব নোৱাৰে। পটল খেতিত যদি আপোনালোকে ইমান পাৱাৰৰ কীটনাশক ঔষধ দিয়ে, তেতিয়া খেতিটো নষ্ট হৈ যাব। আপোনালোকে ইমান পাৱাৰটোত নাযাব। আপোনালোকে বন্ধুসকল হেৰি কৰিব, ডেচিছটো আপোনালোকে দিব পাৰে। আমিও ডেচিছ ব্যৱহাৰ কৰি থাকোঁ সদায়। আমি বেলেগ ঔষধি ব্যৱহাৰ নকৰোঁ, অনলি ডেচিছ ব্যৱহাৰ কৰি থাকোঁ। আৰু ডেচিছটো দিলে এইকেইটা আপোনাৰ যি হেৰি আছে চবখিনি মৰি যায়। এই পোককেইটা মৰি গ'লে আপোনাৰ বেমাৰটো লাহে লাহে ঠিক হৈ যাব। এইটো চাওক, এইটো বেমাৰ। আৰু আপোনাৰ যদি পটল খেতিত সাৰৰ বিষয়ে কয়, আপোনালোকে চয়াল দিব পাৰে। পটল খেতিত চয়াল দিব পাৰে, আপোনাৰ DUP আৰু অলপকৈ ইউৰিয়া দিব পাৰে। ইউৰিয়াটো বেছি দিব নোৱাৰিব। DUPটো অলপ বেছি দি দিব। DUP যিমান বেছি দিব, সিমানখিনি ফলনটো বেছি হ'ব। আচ্ছা, আৰু এটা বেমাৰ আছে, এনেকৈ পটল যদি ৰঙা হৈ যায়, এইটো চাওক, পটলটো মৰি গৈছে। ইমান ডাঙৰ পটল মৰি গ'ল, এইটো নাই, ৰঙা হৈ গ'ল, চব মৰি গ'ল এইটো। আৰু ইফালে আছে, মই আপোনাক দেখুৱাই আছোঁ আৰু কেইটামান। এইটো চাওক, এইটো ৰঙা হৈ গ'ল, আৰু আছে, চাওক, এইটো ৰঙা হৈ গ'ল। এই ৰঙা হোৱাটো বেমাৰ হ'ল আপোনাৰ
বৰলে আপুনি কি কৰে, ইয়াত কামুৰি দিয়ে, আৰু এই কামুৰি দিলে লগে লগে পটলটো নষ্ট হৈ যায়। সেইটো চাওক, সেইকাৰণে আপোনালোকে ড্ৰেছিছ ব্যৱহাৰ কৰিলে হৈ যায়। যদি আপোনালোকে সেইটো দিব নোৱাৰে, তেনেহ'লে যদি ড্ৰেছিছ আপোনালোকে ব্যৱহাৰ নকৰে, তেনেহ'লে আৰু ঔষধ আছে। এইটো আপোনাৰ আলিকা এটা ঔষধ আছে, সেইটো আপুনি দিব পাৰে বৰলৰ কাৰণে। আলিকা ঔষধ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। বন্ধুসকল, আমি এইটো খেতি কৰিলোঁ যে, এই খেতিটোত মোটামুটি খেতি ভালেই হৈছে। আমি এতিয়ালৈকে প্ৰায় 10,000 টকামান বিক্ৰী কৰি দিলোঁ। এতিয়ালৈকে খেতি একোৱে হোৱা নাই, মানে খেতি আৰম্ভণিতহে আমি 10,000 টকামান বিক্ৰী কৰিলোঁ। যদি আপোনালোকে কৰে, এইটো খেতি কৰক, ভাল খেতি, পটল খেতি কৰিব লাগে। আমাৰ পটল লাগিয়েই আছে আৰু বহুত। আমি যোৱাকালি উঠালোঁ, যোৱাকালি প্ৰায় 140 কেজিমান উঠালোঁ। আৰু পটলৰ এইটো দামটো বেছি আছে এতিয়া আপোনাৰ 30 টকামান আছে। এইটো চাওক, যদি আপোনালোকৰ কিবা উপকাৰ হয়, তেনেহ'লে আমাৰ চেনেলটো অলপ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰি দিব। কমেণ্ট কৰি আমাক জনাই দিব